এবাৰ অখিল গগৈ সংবাদ মেলত আদানীৰ প্ৰসংগ উত্থাপন কৰিলে। অখিল গগৈয়ে উত্থাপন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰসংগ। একেটা সময়তে অখিল গগৈয়ে এবাৰ সংবাদ মেলৰ জৰিয়তে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ বাক্যবান প্ৰয়োগ কৰিলে। আৰু তাৰ পাছত অখিল গগৈয়ে সংবাদ মেল সম্বোধন কৰি অসমৰ ৰাজনীতিৰ A to Z উল্লেখ কৰিলে আৰু লগতে হিমন্ত বিশ্ব শৰ্মাই অসমত কি কৰিছে সেয়াও ব্যাখ্যা আগবঢ়ালে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ। এজিঅ'ৰ কোম্পানীৰ লগত 90 মেগাৱাটৰ বিজুলী 25 বছৰৰ কাৰণে কিনাৰ কাৰণে যিটো চুক্তি হৈছে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি আদানীয়ে যিটো চুক্তি কৰিছে, তো সেই চুক্তি অনুসৰি এতিয়া যদি 25 লাখ টকাকে সঁচাকৈ ঘোষ দিছে, তেতিয়াহ'লে 22 কোটি 50 লাখ টকাৰ ঘোষ অসম চৰকাৰে পোৱাৰ সম্ভাৱনাটো বৃদ্ধি পাইছে। আৰু সেইকাৰণে ৰাইজৰ দলে আজিৰ দিনটোত এই গোটেই ঘটনাটোৰ ওপৰত CBI তদন্ত ঘোষণা কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক আমি দাবী জনাইছোঁ। এইটো কিন্তু একদম দাগ লাগি গ'ল অসমৰ মুখ্যমন্ত্ৰীৰ গাত, এইকাৰণে যে ভাৰতবৰ্ষৰ বেলেগ ৰাজ্যবিলাকৰ মুখ্যমন্ত্ৰীক পইচা দিয়া বুলি ইতিমধ্যে ওলাই গৈছে। আৰু একেটা এজিঅ'ৰ কোম্পানীৰ পৰা অসমে পাৱাৰ কিনিছে 90 মেগাৱাট। 1 মেগাৱাটত 25 লাখ টকাকৈ ঘোষ দিয়া বুলি কোৰ্টত ওলাইছে। আৰু এইটো আমেৰিকান তদন্তকাৰী সংস্থাই কৈ দিছে। আৰু তাৰ ভিত্তিত আদানীক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে ৱাৰেণ্ট ওলাইছে। আৰু সেইকাৰণে ডেফিনেটলি এজিঅ'ৰ কোম্পানীৰ পৰা পাৱাৰ ক্ৰয় কৰা অসম চৰকাৰ আৰু অসম চৰকাৰৰ মুৰব্বী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰতো এই তদন্ত CBI তদন্ত হ'ব লাগে বুলি আমি দাবী উত্থাপন কৰিলোঁ। নম্বৰ 1। নম্বৰ 2, আদানীৰ লগত আমাৰ আৰু এটা বহুত ডাঙৰ আৰু চুক্তি হৈছে। মই আপোনালোকক সেই চুক্তিখনো দি দিছোঁ। আদানীৰ লগত আৰু এটা ডাঙৰ কাহিনী হৈছে। এইটো হ'ল স্মাৰ্ট মিটাৰ। স্মাৰ্ট মিটাৰ ইনষ্টল কৰিবৰ কাৰণে আদানীৰ লগত আমাৰ 844 কোটি 76 লাখ 41,998 টকাৰ এটা টেণ্ডাৰ দিয়া হৈছে। এইখন হ'ল টেণ্ডাৰ নটিছ APDCL-ৰ। APDCL-ৰ টেণ্ডাৰ নটিছ। টেণ্ডাৰটো কেতিয়া হৈছে চাব দেই, 22/9/2022। 2022 চনৰ মানে ছেপ্টেম্বৰ মাহৰ 22 তাৰিখৰ দিনা। আদানীয়ে তাৰ আগত লগ ধৰি গৈছে ফেব্ৰুৱাৰী মাহত অসমৰ মুখ্যমন্ত্ৰী। তাৰ পাছত আছাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী লিমিটেডৰ লগত আদানী ট্ৰেন্সমিশ্যন লিমিটেডে অসমত স্মাৰ্ট মিটাৰ স্থাপন কৰিবৰ কাৰণে 844 কোটি 76 লাখ 41,998 টকাৰ চুক্তি কৰিছে। এইটো আপোনালোকক টেণ্ডাৰ ডিটেইলছটো মই আপোনালোকক দি দিছোঁ। এইটো টেণ্ডাৰ ডিটেইলছ আপোনালোকে চাই ল'ব পাৰে। টেণ্ডাৰ ডিটেইলছ ইয়াত আদানী ট্ৰেন্সমিশ্যন লিমিটেড। আপোনালোকে সকলোৱে জানে যে আদানীয়ে স্মাৰ্ট মিটাৰ নিজে তৈয়াৰ নকৰে। স্মাৰ্ট মিটাৰ বেলেগ বেলেগ কোম্পানীয়ে বনায়। সেই কোম্পানীবিলাকৰ লগত অসম চৰকাৰে স্মাৰ্ট মিটাৰ বহুৱাবৰ কাৰণে চুক্তি কৰি থৈছে। সেই কোম্পানীবিলাকৰ লগত যি সময়ত সেই কোম্পানীবিলাকৰ লগত স্মাৰ্ট মিটাৰ বহুৱাবৰ কাৰণে অসম চৰকাৰে চুক্তি কৰি থৈছে, স্মাৰ্ট মিটাৰ বহুৱাবৰ কাৰণে, সেই সময়ত কিয় আদানীৰ লগত চুক্তি কৰিলে, এইটো আশ্চৰ্যজনক কথা। কাৰণ আদানীয়েতো স্মাৰ্ট মিটাৰ কেতিয়াও তৈয়াৰ নকৰে। ডাইৰেক্ট য'ত কোম্পানীয়ে বহুৱাই আছে, যি সময়ত ডাইৰেক্টলি যেতিয়া কোম্পানীয়ে বহুৱাই আছে, তেতিয়া আদানীয়ে স্মাৰ্ট মিটাৰ প্ৰডাকশ্যন নকৰে, প্ৰডিউচ নকৰে। সেই সময়ত কিন্তু আদানীক স্মাৰ্ট মিটাৰ বহুৱাৰ কাৰণে আপোনালোকে নিশ্চয় দেখিলে যে আদানীক স্মাৰ্ট মিটাৰ বহুৱাৰ কাৰণে 844 কোটি টকাতকৈ বেছি 845 কোটি টকাৰ 845 crore rupees-ৰ ঠিকা দিয়া হৈছে। এতিয়া এই যে মই আকৌ ক'লোঁ এজিঅ'ৰ কোম্পানীৰ লগত 22 কোটি 50 লাখ টকাৰ ঘোষ লোৱাৰ সম্ভাৱনাই দেখা দিছে। 25 লাখ টকাকৈ 1 মেগাৱাটত ঘোষ দি আছে আদানীয়ে। এতিয়া এই স্মাৰ্ট মিটাৰতো 845 কোটি টকাত যিটো চুক্তি হৈছে, অসমৰ মুখ্যমন্ত্ৰীৰ লগত তাৰ আগতে আদানীয়ে সাক্ষাৎ কৰি গৈছে। আৰু আদানীয়ে স্মাৰ্ট মিটাৰ নিজে তৈয়াৰ নকৰে।
স্মাৰ্ট মিটাৰ তৈয়াৰ কৰা কোম্পানীবিলাকে ইয়াত স্মাৰ্ট মিটাৰ লগাই আছে আদানীক মাজতে কিয় স্মাৰ্ট মিটাৰ লগাবৰ কাৰণে ইয়াত অনুমতি দিয়া হ'ল এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন পৰিণত হৈছে আৰু সেইকাৰণে এই দুইটা প্ৰশ্ন এজিঅ'ৰ কোম্পানীৰ পৰা লোৱা 90 মেগাৱাটৰ বিজুলী ক্ৰয় চুক্তি আৰু আদানীৰ লগত হোৱা স্মাৰ্ট মিটাৰ লগোৱাৰ কাৰণে স্মাৰ্ট মিটাৰ কিনাৰ কাৰণে নহয় স্মাৰ্ট মিটাৰ লগোৱাৰ কাৰণে যেটো 845 কোটি টকাৰ টেণ্ডাৰ দিছে এই দুইটাৰ ওপৰত সিবিআই তদন্ত হ'ব আমাৰ 90 মেগাৱাট ক্ৰয় কৰিছে আৰু যিখিনি সময়ত ঘুষ দিছে 2021 পৰা 2023 আৰু সেইখিনি সময়তে অসমত এজিঅ'ৰ কোম্পানী লগত চুক্তি সাধন কৰা হৈছে গতিকে ডেফিনেটলি অসমৰ মুখ্যমন্ত্ৰী সন্দেহৰ আৱৰ্তত আছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990